কৰিছো যাতে এই ব্লগটো আজি অলপ মানে বহুত ভাল হ'ব গৈ আছে। আজি আমাৰ কাজিৰঙা পৰিস্থিতিটো অলপমান এই ব্লগটোৰ মাজেদি আপোনালোকক দেখাম যাতে কেনেধৰণে আজি আমাৰ কাজিৰঙাখন আছে। এতিয়া বৰ্তমান বাৰিষা বতৰ আহি গ'ল যে আমাৰ কাজিৰঙাখন কিমান সুৰক্ষিত হৈ আছে আৰু কিমান জীৱবোৰ এতিয়া বৰ্তমান কেনেধৰণে আছে তাৰে কিছুমান আমি যদি পাওঁ আপোনালোকক এই ব্লগটোৰ মাজেদি আপোনালোকক দেখাম আৰু আপোনালোকেও যাতে শেষলৈকে আজি এই ব্লগটো চাই থাকিব। আজি নগাঁৱলৈকে গৈ আছো। ফাইনেলি বন্ধুসকল মই লতাবাৰী ৰামধেনু পেট্ৰল পাম্পত পালোহি। চাওক লতাবাৰী ৰামধেনু পেট্ৰল পাম্পৰ দৃশ্য হয় আপোনালোকে নিশ্চয় চিনি পাইছে। আৰু ফাইনেলি মই ইয়াতে ডিজেল ভৰাই ল'ম আৰু চাওক মই ডিজেলৰ টেংকি ঢাকনিখন মই খুলি দিলোঁ আৰু মই ক'লোঁ 2000 টকা তেল ভৰাই দিয়ক। আৰু মই সুধিলোঁ যাতে মই অনলাইন পে'মেণ্ট কৰিম। অনলাইন স্কেনাৰটো কোনফালে আছে সেইকাৰণে স্কেনাৰটো দেখাই দিলে। মই চাওক মই এতিয়া স্কেনাৰ কৰিবৰ কাৰণে মই মোবাইলটো স্ক্ৰীন লৈ আছোঁ আৰু আপোনালোকে নিশ্চয় ইয়াৰ তেল ভৰা দৃশ্যটো আপোনালোকে উপলব্ধ কৰি আছে, আপোনালোকক দেখাই আছোঁ। আৰু আজি সঁচাই আপোনালোকক এই ব্লগটো আপোনালোকক আজি বহুত ভাল লাগিব। আৰু চাওক ফাইনেলি মোৰ এটা তেল ভৰোৱা হৈ গ'ল আৰু আপোনালোকক আজি এই ব্লগটো আপোনালোকক গানৰ মাজেদি আপোনালোকক দেখাম যাতে আপোনালোকে শেষলৈকে এই ব্লগটো উপভোগ কৰিব বুলি মই আশা কৰিছোঁ। ব্লগ
ফাইনেলি এটা বৰ্তমান আমি কহৰা চাৰিআলি পাৰ হৈ আহিছোঁ আৰু আপোনালোকক সকলো দৃশ্যবোৰ আপোনালোকক এই ব্লগটোৰ মাজেদি দেখাই আহিছোঁ। এয়াই আমাৰ কাজিৰঙা বৰ্তমান এতিয়া পৰিস্থিতি চলি আছে আৰু আগন্তুক যিকেইটা বাৰিষা বতৰ হ'লে কি হ'ব সেইটো আপোনালোকে এনেও সময়ত দেখনীয় হ'ব। আৰু এইটো আমি বৰ্তমান এতিয়া হাতী বুলি পাবলৈ হৈছোঁ। আপোনালোকে ভিডিঅ'টো উপভোগ আপোনালোকক মই এই ব্লগটোৰ মাজেদি আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকল গৰু ছাগলীৰ মালিক আৰু যিসকল মালিকে গৰু ছাগলী এনেকৈ ৰাজপথত আহিবৰ কাৰণে খুলি দিয়ে আৰু সেইসকল মালিকক মই অনুৰোধ কৰিছোঁ যাতে কিছুদিনৰ আগতে যোৰহাট প্ৰশাসনে গৰু ছাগলীক লৈ পেলাই এনেকৈ আইন এখন দাখিল কৰিছিলে আৰু সেই আইনৰ মতে আপোনালোকে যাতে গৰু ছাগলীক পালন কৰক। মই এয়া আপোনালোকক মই অনুৰোধ কৰিলোঁ যাতে ৰাজপথত এনেকৈ গৰু ছাগলী আহিব নালাগে, যাতে যান বাহনক অসুবিধা দিব নালাগে। আৰু গৰু ছাগলীৰ কাৰণে বহুত যান বাহন এক্সিডেণ্ট হয়, বহুত মানুহ আমাৰ মৃত্যু খাব দিবলগীয়া হয়। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে পুলিচ প্ৰশাসনৰ আদেশ আপোনালোকে পালন কৰক।
ফাইনেলি বৰ্তমান আমি এতিয়া গোলাঘাট ডিষ্ট্ৰিক্ট পাৰ হ'ম আৰু আমি নগাঁও ডিষ্ট্ৰিক্টত সোমাম আৰু আপোনালোকক যি নেকি আমাৰ পাণবাৰী কাজিৰঙা এৰিয়াটো যি নেকি আপোনালোকক গানৰ থ্ৰুৱেদি আপোনালোকক ইয়াৰ দৃশ্যকেইটা দেখালোঁ। যদিহে আপোনালোকে ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব। আৰু আমি এতিয়া বৰ্তমান কঠৰী আমি চেণ্টাৰত পালোঁহি। এয়া হৈ গ'ল কঠৰী যি নেকি ব্ৰিজখন চাওক, এই ব্ৰিজখনৰ পৰা এইফালে হৈ গ'ল বাঘমাৰী হাৰমতি এনেকৈ পৰি যায়। আৰু আমি ইয়াৰ পৰা আপোনালোকক যি নেকি বুঢ়া পাহাৰৰ এলেকা যি নেকি আমাৰ কাজিৰঙা এলেকা আছে আৰু এই কাজিৰঙা এলেকাটো আপোনালোকক আমি গানৰ সুৰেদি আপোনালোকক এই ব্লগটো আপোনালোকক ইয়াৰ দৃশ্যবোৰ আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম আৰু আপোনালোকে আনন্দ লওক। আপোনালোকে নিশ্চয় এই ব্লগটোৰ মাজেদি উপভোগ কৰিলে যি নেকি নেৰানেপেৰা বৰষুণৰ কাৰণে আমাৰ কাজিৰঙা এৰিয়াটোত এতিয়া বৰ্তমান পানী হাহাকাৰ সৃষ্টি হৈছে। যাতে প্ৰথম বাৰিষা কালতেই যাতে পানীয়ে বহুত এতিয়া মানুহক হাহাস্তি কৰিছে আৰু আমি দেখিছোঁ আৰু আপোনালোককো এই ব্লগটোৰ মাজেদি আপোনালোককো দেখালোঁ যি নেকি কাজিৰঙা এৰিয়াটোত বৰ্তমান এতিয়া পানী চাৰিওফালে ভৰ্তি হৈ আছে আৰু ৰাজপথতো আমি যান বাহনবোৰ নিয়মিতভাৱে এতিয়া আমি চলোৱা আমি দেখিছোঁ। সকলো ড্ৰাইভাৰে এই নিয়ম পালন কৰিছে যাতে কোনো গাড়ী যাতে অভাৰ স্পীড নাই চলোৱা। আপোনালোককো ইয়াৰ দৃশ্যটো দেখাইছোঁ আৰু সকলোৱে যাতে এই নিয়মটো যাতে প্ৰশাসনৰ আদেশ যাতে সকলোৱে এই নিয়ম মানি পেলাই যান বাহনবোৰ নিয়মিতভাৱে মানে যাতে অভাৰ স্পীড চলাব যাতে নালাগে। আৰু আমি চাওক এতিয়া বৰ্তমান আমি জখলাবন্ধা আমি পালোহি। এয়া চাওক জখলাবন্ধা দৃশ্য হয়। আপোনালোকক চাৰিওফালৰ দৃশ্যটো মানে আপোনালোকক অলপকৈ দেখাম, তেতিয়া আপোনালোকে নিশ্চয় ঠাইডোখৰ আপোনালোকে চিনি পাব। চাওক আমি এতিয়া ৰেল ক্ৰচিং হৈ গ'লোঁ আৰু আপোনালোকক চাৰিওফালৰ পৰা দৃশ্যটো এয়া চাওক দেখাই দিছোঁ। এয়া চাওক এতিয়া আমি বৰ্তমান গৈ আছোঁ আমি আজি আকৌ নগাঁৱলৈ। যিসকল ব্যক্তিয়ে নেকি এই ব্লগটো যাতে শেষলৈকে চাম বুলি ভাবি আছে যাতে সেইসকলক মই কৈছোঁ যাতে অফ নকৰি আপোনালোকে শেষলৈকে এই ব্লগটো আপোনালোকে উপভোগ কৰক। চাওঁতে বৰ্তমান এতিয়া আমি নগাঁও প্ৰথম বাইপাছত পালোহি আৰু আমি প্ৰথম বাইপাছেদি আমি নগাঁও টাউন হৈ পেলাই আমি সোমাই যাম আৰু আপোনালোককো ইয়াৰ দৃশ্যবিলাক আপোনালোকক দেখাই যাম আৰু আপোনালোকেও যাতে নিশ্চয় এই ব্লগটোৰ মাজেদি আপোনালোকে ঠাইবিলাক চিনি পাব। আৰু যিসকল ব্যক্তিয়ে নেকি নগাঁও বাইপাছ বা নগাঁৱৰ ৰাস্তা ভাল ধৰণে যদি চিনি নাপায় এই ব্লগটোৰ মাজেদি নিশ্চয় সকলো মানে ঠাইবিলাক বা ৰাস্তাবোৰ নিশ্চয় চিনি পাব। আমি এতিয়া এইখিনিত চকটো পাম, চকটোৰ পৰা আমি মানে ৰাইটত ঘূৰিম। ৰাইটত প্ৰথম ঘূৰি আমি নগাঁও যোৱা ৰাস্তা পাম। তাৰপিছত আৰু অলপমান ঘূৰাৰ লগে লগে আমি লেফ্টত আমি নগাঁও টাউনলৈ সোমাই যোৱা ৰাস্তাটো আমি পাম। আপোনালোকে চাই থাকক, আপোনালোকে অফ নকৰিব, নিশ্চয় আপোনালোকে চিনি পাব। এয়া চাওক আমি এতিয়া ৰাইট টাৰ্ণিং লৈ আছোঁ। এয়া প্ৰথম হৈ গ'ল, এয়া হৈ গ'ল গুৱাহাটী যাব পাৰিব। আৰু অলপ আগত আমি ৰাইটত টাৰ্ণিং ল'লেই আমি আকৌ লেফ্টত আমি দেখিবলৈ পাম নগাঁও বাইপাছ, এই নগাঁও টাউনলৈ যোৱাটো। এয়া চাওক নগাঁও টাউনলৈ যোৱা ৰাস্তা হয় আৰু আমি এতিয়া বৰ্তমান টাউনলৈ সোমাই গৈ আছোঁ।
চাওক এয়া চাৰিওফালৰ দৃশ্যটো দেখাইছোঁ। বৰ্তমান এতিয়া বাৰিষা মানে বৰষুণৰ কাৰণে বৰ্তমান এতিয়া টাউনত আমি ইমেন ভিৰ আমি দেখা নাই, নহ'লে আন দিনাখন আমি টাউনত বহুত ভিৰ দেখোঁ আৰু আজি সঁচাই আমি ইয়াত টাউনত মানে ইমেন এটা ভিৰ পোৱা নাই। আৰু আপোনালোকেও দেখিছে যাতে হয় আজি সঁচাকৈ আমি টাউনত ইমেন এটা ভিৰ পোৱা নাই। বৰ্তমান এতিয়া আমি বৰবজাৰ আমি পাবলৈ হৈছোঁ। চাওক এই বৰবজাৰৰ ওচৰৰ দৃশ্য হয়, আপোনালোকে চাই থাকক, আপোনালোকে চিনি পাব। এয়া চাওক এই চকটো দেখিছে, এই চকটোৰ পৰা চিধা যাব পাৰে বৰবজাৰলৈ আৰু লেফ্টতো যাব পাৰে বৰবজাৰলৈ। আৰু আমি যাম ৰাইটত গৈ অলপ আগত ব্ৰিজ এখন পাম আৰু ব্ৰিজখন পাৰ হোৱাৰ লগে লগে আমি সৰ্বৰ গাঁও পাম। আপোনালোকে নিশ্চয় চিনি পাব। চাওক এই মানে চকটোৰ মাজত ওপৰত ঘড়ী এটা দিয়া থাকে, এয়া হৈ গ'ল নগাঁও বৰবজাৰৰ ওচৰৰ দৃশ্য হয়। এইটো হৈ গ'ল চাৰিআলি হয়। এই চাৰিআলিটোৰ পৰা আমি ৰাইট ফালে ঘূৰিম আৰু আপোনালোকক ইয়াত দৃশ্যবিলাক চিনি পাব আপোনালোকে। আৰু চাওক আমি এতিয়া ৰাইট ফালে আমি এয়া ঘূৰিবলৈ আমি আৰম্ভ কৰিছোঁ। এয়া চাওক ইয়াৰ ওপৰত আছে ঘড়ী আৰু আমি এতিয়া বৰ্তমান পাই গ'লোহি আমি গুদামত। সৰ্বৰ গাঁৱৰ যি নেকি এই গুদামটোতে আমি ডাইনিং চকী সকলো বস্তু আমি ইয়াৰ পৰা বোকাঘাটলৈ নিওঁ। বহুত পাৰ্টি মাল আমি ইয়াৰ পৰা নি থাকোঁ আৰু আপোনালোককো ইয়াত দৃশ্যটো আমি অলপকৈ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত যিমানবোৰ চকী ওলাই ৰাখিছে সকলো চকী গাড়ী লোড হ'ব আৰু এই ডাইনিং আছে, ডাইনিঙৰ কাৰণে মানে চকীও আছে আৰু এইবোৰ দেখিছে সৰু সৰু টেবুল আছে, যথেষ্ট গাড়ী লোড হ'ব আৰু আপোনালোকে নিশ্চয় দেখিব। চাওক এয়া লোড কৰিবলৈ আৰম্ভ কৰি দিছে। চাওক কেনেধৰণে লোড কৰা হয় আপোনালোকে চাই থাকক। চাওঁতে চাওক গাড়ী বডি বৰাবৰ হৈ গ'ল আৰু ইয়াতকৈ আৰু ওখ হ'ব। আপোনালোকে চাই থাকক, পিছফালে ভালকৈ ৰছী মাৰি দিছোঁ। ৰছী কিন্তু বহুত ভালকৈ মাৰিব লাগিব, ডলা খুলি পেলাই আমি মাল লোড কৰা হয় আৰু সেইকাৰণে বহুত ৰিস্ক থাকে ৰাস্তাত, সেইকাৰণে আমি অলপ ভালকৈ আমি ৰছী মাৰিব লাগিব। আৰু ওপৰত চাওক এয়া ওপৰত ডাইনিং এতিয়া বৰ্তমান লোড কৰি দিয়া হ'ল আৰু চাওক এয়া ফাইনেলি আমি গাড়ী লোড হৈ গ'ল। আমি এতিয়া ৰছী মাৰিবৰ কাৰণে আৰম্ভ কৰি দিলোঁ, যাতে আমি ভালকৈ ৰছী মাৰিব লাগিব, যাতে বাটত অসুবিধা যাতে হ'ব নালাগিব। আৰু আমাৰ কাজিৰঙা এৰিয়াটোত বহুত বুঢ়া পাহাৰৰ পৰাই মানে বহুত স্পীড ব্ৰেকাৰ আছে গেলেকীলৈকে আৰু সেইকাৰণে আমি ভালকৈ আমি ৰছী মাৰিব লাগিব। ৰছী যদি আমি ভালকৈ মাৰিম বাটত আমাৰ কোনো অসুবিধা নহ'ব। আৰু চাওক এই সৰ্বৰ গাঁৱত বহুত মানে গুদাম আছে, ইয়াত যথেষ্ট মানে মাল বহুত দূৰলৈ মানে হ'লচেল দিয়ে। আৰু যিসকলে নেকি তেনেকুৱা যদি বিজনেছ কৰিম বুলি যদি ভাবি আছে আপোনালোকে, হয়তো আপোনালোকে নগাঁৱত আহি আপোনালোকে এই চেনেলটো আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ পৰা আপোনালোকৰো নিজৰ এটা বিজনেছ আপোনালোকে চলাব পাৰিব। এয়া চাওক ফাইনেলি আমাৰ লোড হৈ গ'ল আৰু সকলোকে মই বাই দিছোঁ, যাতে এতিয়া আমি আকৌ বোকাঘাটলৈ আমি ৰাওনা হ'ম। ফাইনেলি আমি এতিয়া গাড়ী গুদামৰ পৰা আমি এতিয়া ওলাই লৈ আহিছোঁ আৰু সকলোকে মানে বাই দিছোঁ, যাতে আৰু আন বেলেগ আকৌ নেক্সট দিনা যদি আমি আহিম আকৌ আমি সকলোকে মানে লগ পাম। এয়া হৈ গ'ল টাউনৰ দৃশ্য। চাওক এয়া সৰ্বৰ গাঁৱৰ দৃশ্য হয়, আপোনালোকে চিনি পাব। এতিয়া ৰাতি পৰিৱেশ হয়, এয়া চাওক মন কৰক, সকলো যান বাহন এতিয়া ৰাতি ভিৰ হয়। ফাইনেলি বন্ধুসকল এয়া আপোনালোকক দেখালোঁ আজি এই ব্লগটো। আজি ইয়াতে আমি প্ৰতিবাৰতে আমি নগাঁও আহিলে ডাইনিং চেয়াৰ ইয়াৰ পৰাই লোড কৰোঁ আৰু আপোনালোককো এই ব্লগটোৰ মাজেদি দেখালোঁ। যদি আপোনালোকে এই ব্লগটো যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু নেক্সট তেনেকুৱা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।